সাপে দংশন কৰিলে কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে। সাপৰ দংশনত প্ৰতি বছৰে ভাৰতত বহু লোকৰ মৃত্যু হয়। সাপে দংশন কৰাৰ পিছত কৰক এইকেইটা কাম, নহলে মৃত্যু নিশ্চিত। বাৰিষাৰ সময়ত গ্ৰাম্য অঞ্চলৰ বিভিন্ন ঠাইত সাপৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। আচলতে বিষাক্ত সাপে দংশন কৰাৰ পিছত সজাগতা আৰু অন্ধবিশ্বাসৰ বাবে সাধাৰণ মানুহে এনে কিছুমান ভুল কৰি পেলায়, যাৰ ফলত জীৱন ৰক্ষা কৰাটো কঠিন হৈ পৰে। সাপে দংশন কৰিলে কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে। সাপে দংশন কৰাৰ পিছত কিছুমান মৌলিক সাৱধানতা অৱলম্বন কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ যাব লাগে, তেতিয়াহে জীৱন ৰক্ষা কৰিব পৰা যাব। সাপে কামোৰাৰ পিছত আতংকিত হ'ব নালাগে, কিয়নো সকলো সাপ বিষাক্ত নহয়। সাপে কামোৰাৰ পিছত সাপটো ধৰিবলৈ গৈ কেতিয়াও সময় নষ্ট নকৰিব, তাৰ সলনি ততাতৈয়াকৈ হাস্পতাললৈ যাওক। সাপে কামোৰাৰ পিছত কামোৰা অংগটো লৰচৰ নকৰিব, অংগটো স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। সাপে দংশন কৰা অংগখিনি কাপোৰ বা বেণ্ডেজেৰে মেৰিয়াই থওক, কিন্তু বেছি জোৰেৰে বান্ধিব নালাগে। সাপে দংশন কৰিলে কোনো ধৰণৰ মলম লগাব নালাগে। বৰফ বা ডেটলৰ দৰে বস্তু প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই। বিষাক্ত সাপৰ দংশনৰ পিছত একমাত্ৰ চিকিৎসা হাস্পতালতহে সম্ভৱ হ'ব, গতিকে অন্ধবিশ্বাসত বুৰ গৈ বেজবেজালিৰ কাষ নাচাপিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অফ ইণ্ডিয়া।